নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল বিদ্যালয়ৰ সময়সূচী সম্পৰ্কে বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছে। মই পুনৰ কৈছোঁ বিদ্যালয়ৰ সময়সূচী বৰ্তমান ৰিচিডিউল কৰা হৈছে। অৰ্থাৎ ৰাজ্যত যেহেতু উৎকট গৰম, এই উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাই বিশেষ অৰ্ডাৰ প্ৰকাশ কৰিছে তথা স্কুল টাইমিং ৰিচিডিউল কৰা হৈছে। লগতে স্কুল টাইমিং ৰিচিডিউল কৰাৰ লগে লগে কেইবাটাও নীতি নিয়ম মানি চলিবলৈ লাগিব। আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক ক'বলৈ যত্ন কৰিম যে কোনটো জিলাত এনেধৰণৰ অৰ্ডাৰ প্ৰকাশ পাইছে আৰু স্কুল টাইমিংটো কেইটা বজাৰ পৰা কেইটা বজালৈকে হ'ব আৰু বিদ্যালয়সমূহে কি কি নীতি নিয়ম মানি চলিব লাগিব অৰ্ডাৰখন মতে মই আপোনালোকক ক'বলৈ যত্ন কৰিম। নমস্কাৰ, আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড MD চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো শিক্ষাগুৰু ছাৰ বাইদেউসকল লগতে ছাত্ৰ ছাত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকাসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এই অৰ্ডাৰখন আহিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কাম DMC ফালৰ পৰা, অৰ্থাৎ অসম সৰ্বশিক্ষা অভিযান মিছন কামৰূপ মেট্ৰ' ফালৰ পৰা আহিছে আৰু এই অৰ্ডাৰখন প্ৰকাশ কৰা হৈছে 20/9/2024, অৰ্থাৎ আজিৰ ডেটতে এই অৰ্ডাৰখন প্ৰকাশ কৰা হৈছে। আৰু এই অৰ্ডাৰখন লাইন বাই লাইন পঢ়ি দিয়াতকৈ ছাৰ বাইদেউসকল এনে আপোনালোকক কৈ দিছোঁ যে ৰাজ্যত যিহেতু উৎকট গৰম আৰু এই উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ পৰামৰ্শ মৰ্মে কামৰূপ মেট্ৰ' জিলাৰ যিসমূহ বিদ্যালয় আছে প্ৰতিখন বিদ্যালয়সমূহৰ বাবে কিছুমান নীতি নিয়ম বান্ধি দিছে। আৰু যি নীতি নিয়মসমূহ হৈছে যে নাম্বাৰ 1 হৈছে যে স্কুল টাইমিঙৰ ক্ষেত্ৰত, অৰ্থাৎ স্কুল যি টাইমিংটো আছে এই স্কুল টাইম হৈছে যে 7:30 আৰম্ভ হ'ব আৰু দুপৰীয়া 12:30 আগতে বিদ্যালয়সমূহ ছুটিৰ ব্যৱস্থা কৰিব লাগিব। নাম্বাৰ 2 হৈছে যে যিহেতু প্ৰতিখন বিদ্যালয়তে মৰ্ণিং এছেম্বলি পতা হয় আৰু এই মৰ্ণিং এছেম্বলিটো বৰ্তমান ক্লাছৰুমৰ ভিতৰতে পাতিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে। নাম্বাৰ 3 হৈছে যে প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰ্যাপ্ত পৰিমাণৰ পানী পান কৰিছে নে নাই, অৰ্থাৎ খোৱা পানী যোনটো আছে এই খোৱা পানীটো পৰ্যাপ্ত পৰিমাণে পান কৰিছে নে নাই সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। লগতে স্কুল কেম্পাছৰ ভিতৰতে বিদ্যালয়ৰ যি ড্ৰিংকিং ফেচিলিটি আছে এই ড্ৰিংকিং ফেচিলিটিৰ সম্পূৰ্ণৰূপে ভালকৈ ৰাখিব লাগিব যাতে ছাত্ৰ ছাত্ৰীসকলে পৰ্যাপ্ত পৰিমাণৰ খোৱা পানী পান কৰিব পাৰে। নেক্সট হৈছে ছাত্ৰ ছাত্ৰীসকলক আমি উপদেশ দিব লাগিব যে যাতে কোনো ধৰণৰ ৱাছকোট বা টাইসমূহ বৰ্তমান নিপিন্ধে, অৰ্থাৎ যিহেতু উৎকট গৰম পৰি আছে গতিকে এই উৎকট গৰমৰ মাজত যাতে ছাত্ৰ ছাত্ৰীসকলে ৱাছকোট বা টাইসমূহ নিপিন্ধে তাৰ বাবে আমি পৰামৰ্শ দিব লাগিব। নেক্সট পইণ্ট হৈছে প্ৰতিটো ক্লাছৰুমত যে ফেনসমূহ আছে এই ফেনসমূহ ফাংচনেল হৈ আছে নে নাই, অৰ্থাৎ ফেনসমূহ ভালকৈ চলি আছে নে নাই, লগতে ক্লাছৰুমসমূহৰ ভিতৰতে মুক্তভাৱে বায়ু চলাচল কৰিব পাৰিছে নে নাই তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আৰু কেতিয়াবা যদি কৈছে ইন কেছ অফ পাৱাৰ কাটছ, কেতিয়াবা যদি আমাৰ বিদ্যালয়ৰ পাৱাৰটো কাট হৈ যায় বা কেতিয়াবা যদি ইলেক্ট্ৰিচিটি নাথাকে বা কাৰেণ্ট নাথাকে তেনেস্থলত তাৰ পৰৱৰ্তীতে অল্টাৰনেট হিচাপত কাৰেণ্টৰ ব্যৱস্থা কৰিব লাগে বা জেনেৰেটৰৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব লাগে বুলি জনাইছে। তো ছাৰ বাইদেউসকল এই অৰ্ডাৰটো কেতিয়াৰ পৰা ইফেক্ট হ'ব, এই অৰ্ডাৰটো ইফেক্ট হ'ব 21 ছেপ্টেম্বৰ 2024, অৰ্থাৎ অহাকালিৰ পৰা এই অৰ্ডাৰটো ইফেক্ট কৰা হ'ব। তো ছাৰ বাইদেউসকল এনেধৰণে আন ডিষ্ট্ৰিক্টতো বৰ্তমান ডিব্ৰুগড় ডিষ্ট্ৰিক্টতো অৰ্ডাৰটো প্ৰকাশ পাইছে। ছাৰ বাইদেউসকল আপোনালোকে স্ক্ৰীনত দেখা পাইছে এয়া হৈছে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰাও এই অৰ্ডাৰখন প্ৰকাশ পাইছে আৰু ছেইম আছে আপোনালোকৰ টাইম টেবুলটো ছেইম আছে 7:30 পৰা আপোনালোকৰ বিদ্যালয়সমূহ আৰম্ভ হ'ব। গতিকে ইতিমধ্যে দুখন ডিষ্ট্ৰিক্টতে ইতিমধ্যে আমি অৰ্ডাৰ পালোঁ, বাকীবোৰ ডিষ্ট্ৰিক্টতে এনেধৰণৰ অৰ্ডাৰসমূহ প্ৰকাশ কৰিব বুলি আমি সকলোৱে আশা ৰাখিলোঁ। তো ছাৰ বাইদেউসকল ভিডিঅ'টোৰ যোগেদি আপোনালোকক কথাখিনি জনালোঁ, আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলে কথাখিনি গম পায় আৰু সময়মতে গৈ বিদ্যালয়ত উপস্থিত হ'ব পাৰে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ সকলোকে।